ঘৰটো বনোৱা নাই ষ্টাৰ্ট নকৰিলে মই কি লাগিব হা এই ল'ৰা পোৱালি গা ভাল নাই কেমেৰা কেনে উঠিছে ভিডিঅ'টো গা ভাল নাই সিহঁতৰ ঠিকে আছে কাহ জ্বৰ এই যেনে তেনে হেৰি কৰি ভাল পাইছে অলপমান মৌ জোল খুৱাই মেলি কি ক'ম আৰু বাকী আপোনালোকৰ সকলোৱে ভাল আজি ভতিজাটোক লৈ ভাল কথা ভতিজা হয় ন আজি এই দায়াক হ'লে আগত আহিছিলোতো তো দায়াজনৰ মানে সেই একেই পৰিস্থিতি হৈ আছে আগতে সেই তেনেকৈ ধৰি লওক ঘৰটো যিটো বনাম বুলি ভাবিছিলে সেইটো বনোৱা নাই এতিয়ালৈকে হয় নাই তো মানুহবোৰকো ঢুকালে সেইটো কাৰণে এতিয়া এই পোৱালিটোৰ লগতে পোৱালিকেইটাৰ লগতে এনেকৈ আছে তাকে গিহঁতেও দোকান খালী কৰিব কৈ আছে ঘৰত দোকান বনাব বোলে এতিয়া তাকে এতিয়া মানে মোৰ অশান্তি হৈছে এতিয়া কেতিয়াকৈ আৰম্ভ হ'ব এই খুব সোনকালে আনিব গৈছে মোৰ টিপাল এখন আনিবলৈকে শক্তি নাইকিয়া মই এজনৰ ওচৰলৈ আজি গৈছিলোঁ পইচা ল'ব কাৰণে পইচা দিয়কচোন মানে গৈছিলোঁ আঙুলি বিচাৰি পাই ভাল বাঁহ পাতিছিলোঁ আহিলে কৈ হেঁচামে দেখিলোঁ অঁতৰাবলৈ চান্সে নাপালোঁ ইফালে এইটোৱে চিঞৰি আছে এইটোৱে চিঞৰি আছে ইয়াতে চাওঁতে মাওঁতে সেই বাঁহডালে সেই হেঁচামে ধৰিলে ছিঙিয়ে পালে ন নখটো কি ক'ম বিৰাট দুখ মোৰ বুলি তাকে একদম উপায়হীন হৈ গৈছে এতিয়া কৈ দিছোঁ এই চাউল আলু দাইল মিঠাতেল এইকেইটা বস্তু দিছে আমাৰ দায়াজনে গণেশ বৰা বুলি কয় তেওঁ দোকানী হয় সেই দায়াজনে দিছে কেইটামান বস্তু তো সেইকেইটা বস্তু এই দায়াজনক দি দিছোঁ একদম দায়াজনলৈ ধন্যবাদ এনেকৈ সহায় কৰি থাকিব কাৰণ মইতো দি থাকিম আপোনালোকে এনেকৈ যদি দি থাকে তো তেতিয়া মানে কি হ'ল মই বেছি উৎসাহ পাম বা মানুহক দিবৰ কাৰণে মই বেছি মানুহক দিব পাৰিম মানে তো সেনেকৈ সহায় কৰিব ভাল লাগিব এতিয়া দায়াজনক এতিয়া আমি কিবা এটা যদি ব্যৱস্থা কৰিব পৰা হ'লে ভাল আছিলে কিবা এইজন দায়া বনাই ঘৰটো নাই ঘৰ চৰ নাই এতিয়া এই দোকান ঘৰটোতে থাকে দোকান ঘৰটো বেলেগ হয় এতিয়া খালী কৰিবলৈ কৈছে ঘৰ চৰ নাই দায়াজনে এতিয়া তো সেইটো কাৰণে কিবা যদি পায় কোনোবা নহয় কিবা এটা এতিয়া ঘৰ এটা বনাব বুলি ক'লে প্ৰায় 20-30 হাজাৰ টকা লাগিব তো লাগিব হা তো সেই কোনোবাই যদি কেনেকৈ দুজনে যদি দিয়ে বোলে ডাঙৰ ধনী মানুহ বোলে 10,000 দি দিয়ে তেতিয়াও হৈ যায় মই বাকীখিনি চব মেনেজ কৰি দিম কোনোবাই যদি সহায় কৰিব বিচাৰে ক'ব এতিয়া সেইটো পৰিস্থিতি এটা আছে আৰু দেই এই পোৱালিটো এইটো এটা আৰু এইটো ন সেই দুটা আছে তো এয়া এই হেৰি ৰ'ব এইকেইটা খালী কৰি দিলে হৈ যাব